কথাটো চিন্তা কৰিলো মই পৰামৰ্শ ললো যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে, গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলো। মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই, যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছো। যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছো। মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতে আছো। গতিকে মই সেই যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছো। সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব, সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকে আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছো আৰু অতি শীঘ্ৰে তাৰ ফলাফলসমূহ আমি ভালকে পাম বুলি আশা কৰিছো। গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক। এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকে হওক। এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰে লাগে আৰু একদম জোৰদাৰ তদন্ত হওক, পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব। এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে, গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্যৰ কোন আচলতে তাত মানে দোষী আছে আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব। এতিয়া মোৰ মানে মই এটাই কথা কব বিচাৰো, মোৰ মানুহজনক মই হেৰুৱাইছো, তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও, কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব। আৰু সেই মানুহজন সকলোৰে মানুহ আছিল, সকলোকে নিজৰ সৰ্বস্ব দি পেলাই পাইছিল। সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ, দাবী, মোৰ প্ৰাৰ্থনা, মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক। অন্তত জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মোৰ এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকে হ'ব লাগিব। যিহেতু চলি আছে, মই আইনৰ কথা একোৱে নাজানো, গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱাত পৰিলে যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে মই একো কথা নাজানো। গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছো। যদি সেয়া কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব। গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত, গতিকে সেয়া মই হাতত ল'ব বিচৰা নাই। গতিকে মই মোৰো ব্যক্তিগত সম্পত্তি তদন্তটো ভালকে হ'ব লাগে, তাত কোনো ব্যাঘাত জন্মিব নালাগে। মই ঘূৰাই পঠিয়াইছো তেওঁলোকৰ হাতত। কৰিছে হয়, আজি ষ্টেটমেণ্ট লৈছে মোৰ আৰু ভণ্টি পূৰ্ণভাৱে দীঘলীয়াকৈ তেওঁলোকে সকলো লৈছে। একদম আৰম্ভণিৰ পৰা মই জুবিনক কেতিয়াৰ পৰা চিনি পাইছো তেতিয়াৰ পৰা সকলোখিনি কথাটো চিন্তা কৰিলো মই পৰামৰ্শ ললো যে যিহেতু এতিয়া তদন্ত কাৰ্য চলি আছে, গতিকে এইখিনি কথা ৰাজহুৱা কৰিলে কিবা তদন্তত মানে এফেক্ট হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কথাবোৰ ভাবি মই নিজেও প্ৰতিবেদনখন গ্ৰহণ নকৰিলো। মোৰ ব্যক্তিগত সম্পত্তি বুলি মই ভবা নাই, যিহেতু তদন্ত কাৰ্য চলি আছে আৰু আইন ব্যৱস্থাত মই সম্পূৰ্ণ আস্থা ৰাখি আগবাঢ়ি আছো। যি সহযোগিতা লাগে যেতিয়াই লাগে মই আগবঢ়াইছো। মই যিকোনো সময়ত উপস্থিত য'তেই হ'ব লাগে তাতে আছো। গতিকে মই সেই যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো মই তদন্তকাৰী বিষয়াৰ হাততে উভতাই পঠিয়াইছো। সেয়া তেওঁলোকৰ হাততেই থাকক আৰু তেওঁলোকে তাৰ উচিত বিচাৰ কৰিব, সেয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু অতি শীঘ্ৰে আমি লাহে লাহে ভালকে আগবাঢ়িছে বুলি আমি বিশ্বাস কৰিছো আৰু অতি শীঘ্ৰে তাৰ ফলাফলসমূহ আমি ভালকে পাম বুলি আশা কৰিছো। গতিকে সেয়া আদালতৰ ওচৰতে হওক বা তদন্তকাৰী বিষয়াৰ ওচৰতে থাকক। এতিয়া মই ব্যক্তিগত সম্পত্তি হিচাপে মই ভবা নাই আৰু সেইখিনি তদন্ত ভালকে হওক। এতিয়া আমাক সেইটোৱে কথা যে কি হৈছিলে এই কথাটো আমাক অতি শীঘ্ৰে লাগে আৰু একদম জোৰদাৰ তদন্ত হওক, পানী নসৰকাকৈ হওক আৰু প্ৰতিটো কথা আমি জানিব লাগিব। এতিয়া বহুত মানে কিবা কিবি কথা বহুত ওলাইছে, গতিকে এই কথাবোৰ কিমান দূৰলৈকে কেনেদৰে সত্যৰ কোন আচলতে তাত মানে দোষী আছে আৰু যি দোষী আছে সিহঁতে কঠোৰ শাস্তি পাব লাগিব। এতিয়া মোৰ মানে মই এটাই কথা কব বিচাৰো, মোৰ মানুহজনক মই হেৰুৱাইছো, তেখেতক মই ঘূৰাই নাপাওঁ কেতিয়াও, কিন্তু তেওঁ উচিত ন্যায় পাই যাবই লাগিব। আৰু সেই মানুহজন সকলোৰে মানুহ আছিল, সকলোকে নিজৰ সৰ্বস্ব দি পেলাই পাইছিল। সেই মানুহজনৰ লগত অন্যায় কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে এতিয়া মোৰ এয়া সম্পূৰ্ণ অনুৰোধ, দাবী, মোৰ প্ৰাৰ্থনা, মোৰ সকলো যে মানুহজনক ন্যায় দিয়ক। অন্তত জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰ কোনো ধৰণৰ অন্য বেলেগ মোৰ এতিয়া তদন্ত সম্পূৰ্ণ মানে একদম ভালকে হ'ব লাগিব। যিহেতু চলি আছে, মই আইনৰ কথা একোৱে নাজানো, গতিকে মোৰ লগত ৰাখিলেনো কি হ'ব বা ৰাজহুৱাত পৰিলে যদি হেম্পাৰ হ'ব পাৰে নহ'ব পাৰে মই একো কথা নাজানো। গতিকে সেয়া মই তদন্তকাৰী বিষয়াৰ হাততে মই উভতাই পঠাইছো।
যদিহে কৰিব পাৰি তেতিয়াহ'লে হয়তো তেওঁলোকৰ পৰাই হয়তো পাব। আৰু গতিকে মই আইনৰ কোনো কথা মই যি নজনা কথাটো মোৰ জ্ঞান শূন্য মই এই ক্ষেত্ৰত, গতিকে সেয়া মই হাতত ল'ব বিচৰা নাই। গতিকে মই মোৰো ব্যক্তিগত সম্পত্তি তদন্তটো ভালকে হ'ব লাগে, তাত কোনো ব্যাঘাত জন্মিব নালাগে, মই ঘূৰাই পঠিয়াইছো তেওঁলোকৰ হাতত। কৰিছে, হয়, আজি ষ্টেটমেণ্ট লৈছে মোৰ আৰু ভণ্টি। পূৰ্ণভাৱে দীঘলীয়াকৈ তেওঁলোকে সকলো লৈছে, একদম আৰম্ভণিৰ পৰা মই জুবিনক কেতিয়াৰ পৰা চিনি পাইছো তেতিয়াৰ পৰা সকলোখিনি